পাকিস্তানের চোরাংচোৱা গৌৰৱকে মুৰ্দাবাদ 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 পাকিস্তানের চোৰাংচোৱা গৌৰৱকে মুৰ্দাবাদ 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 পাকিস্তান গৌৰৱ মুৰ্দাবাদ 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 পাকিস্তানের গৌৰৱ হায় 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 গৌৰৱকে মুৰ্দাবাদ 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 গৌৰৱকে মুৰ্দাবাদ 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 পাকিস্তানের গৌৰৱকে মুৰ্দাবাদ 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 পাকিস্তানের গৌৰৱকে মুৰ্দাবাদ 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 গৌৰৱকে হায় 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 গৌৰৱকে হায় 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 কাৰ্যকৰ্তা বা নেতৃবৃন্দ বুলি নহয়, আজি সমগ্ৰ যোৰহাটবাসী ৰাইজ আপোনালোকে দেখিছে কেনেদৰে ৰাজপথলৈ ওলাই আহিছে। ৰাইজে কেতিয়াও নিবিচাৰে তেওঁলোকৰ যিজন জনপ্ৰতিনিধি সেইজন বিদেশী ৰাষ্ট্ৰৰ আমাৰ শত্ৰু ৰাষ্ট্ৰৰ এজন চোৰাংচোৱা হওক। ৰাইজে কেতিয়াও নিবিচাৰে, ভোটদাতা ৰাইজে নিবিচাৰে তেওঁলোকৰ সাংসদজন দেশদ্ৰোহী হওক। ৰাইজে কেতিয়াও নিবিচাৰে তেওঁলোকৰ জনপ্ৰতিনিধিজনৰ পৰিয়ালৰ সকলো সদস্য বিদেশী হওক। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাকেইটা সিদ্ধ কৰি দিলে, প্ৰমাণ কৰি দিলে। গৌৰৱ গগৈ 4জনীয়া পৰিয়ালৰ 3জনে আজি বিদেশী। তেওঁৰ পত্নী আৰু তেওঁৰ পাকিস্তানৰ লগত কি মধুৰ সম্পৰ্ক আছে। পাকিস্তানৰ এজেণ্ট হিচাপে 2013 চনৰ পৰা তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোৱে কেনেদৰে কাম কৰি আছে সেই কথাবিলাক আজি প্ৰমাণ হৈছে। কংগ্ৰেছে চেষ্টা কৰিব ইয়াক দাব দিবলৈ, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বা আমাৰ যোৰহাটৰ সাধাৰণ ৰাইজে গৌৰৱ গগৈক ৰাজহুৱা জীৱনত নিবিচাৰে। গৌৰৱ গগৈ আমাৰ এটাই স্পষ্ট কথা, হয় গৌৰৱ গগৈ ৰাজহুৱা জীৱনত থাকক, নহলে পাকিস্তানৰ এজেণ্ট হিচাপে তেওঁ বেতনভোগী হৈ তেওঁ কাম কৰক। 10 দিন সময় গৌৰৱ গগৈয়ে পাকিস্তানত সময় কটাইছে, কিন্তু 10 দিন কটাইছে। তেওঁৰ ঘৈণীয়েকে বহুবাৰ নোকোৱাকে ধনৰ লেনদেন হৈছে। তেওঁৰ বিদেশত একাউণ্ট আছে। তেওঁ যিখন নিৰ্বাচন তেওঁ শপতনামা দিব লাগে, এফিডেভিট দিব লাগে, তাত তেওঁৰ পত্নীৰ তেওঁৰ অৰ্ধাংগিনীৰ যে পাকিস্তানৰ একাউণ্ট আছে সেই কথা তেওঁ ব্যক্ত কৰা নাই। এই সকলোবিলাক আচলতে গুৰুতৰ ধৰণৰ অপৰাধ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে যে সঠিকভাৱে এই কথাবিলাক কেন্দ্ৰীয় চৰকাৰলৈ এজেঞ্চিলৈ পঠিয়াইছে, আমি আশা কৰোঁ ইয়াৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ হ'ব। গৌৰৱ গগৈ কোনো প্ৰশ্নৰ উত্তৰে নাথাকে, কাৰণ তেওঁ প্ৰমাণ হৈ গ'ল আজি যে তেওঁ লিংক আছে পাকিস্তানৰ লগত। কাৰণ তেওঁ প্ৰথমতে কওক তেওঁ কিয় তেওঁ 2টা সন্তান আৰু তেওঁৰ পত্নীয়ে তেওঁ বিদেশী হৈ আছে। বিদেশী নাগৰিক বিয়া কৰাটো কোনো ধৰণৰ অবৈধ কথা নহয়, এইটো এটা সাধাৰণ কথা। কিন্তু নাগৰিকত্ব ল'ব লাগিব। তাতে তেওঁ ৰাজহুৱা জীৱনত থকা ব্যক্তি, তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেওঁ পুত্ৰ, তেওঁ অসমৰ ভাবি মুখ্যমন্ত্ৰী হিচাপে নিজকে প্ৰজেক্ট কৰিছে তেওঁ দলে। তাৰপিছত গৌৰৱ গগৈৰ কাৰণে এনেকুৱা কথাবিলাক অশুভনীয়। তেওঁৰ ওচৰত যদি উত্তৰ নাই, তেওঁ চালে যদি নোকোবাই তেওঁৰ হাতত কোনো সদুত্তৰে থাকিব নোৱাৰে। অসমবাসীৰ লগতে দল সংগঠন সকলোৱে তেওঁক এটা কথা দাবী কৰিছে যে 24 ঘণ্টা সময় দিছে, 24 ঘণ্টা সময়ৰ পিছত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ কৈছে আৰু অসমবাসীয়ে লাজ পাইছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? সকলোৱে লাজ পাইছে কাৰণে আজি হাজাৰ হাজাৰ মানুহ এনেকে ৰাজপথলৈ আজি ওলাই আহিছে। আপোনালোকে দেখিছে 10 সহস্ৰাধিক লোক আজি আমাৰ ইয়াত যোৰহাটত সমবেত হৈছে। হয়, আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি আহ্বান দিছিলোঁ, কিন্তু আমি ভবা নাছিলোঁ ইমান মানুহ আজি গৌৰৱ গগৈৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত ৰাইজ এনেকে ওলাই আহিছে। আমি আচৰিত হৈছোঁ আৰু ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে ৰাইজে সচেতনভাৱে এই যিটো সচেতনতা প্ৰকাশ কৰিছে। এজন দেশদ্ৰোহী, এজন পাকিস্তানৰ এজেণ্টৰ বিৰুদ্ধে ৰাইজে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। 3জনে বিদেশী, সেই কথা আপোনালোকে ইয়াত প্লে কাৰ্ডত দেখিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।